गुड मॉर्निंग गाइस। आज लेके आया था एक छोटा सा ब्लॉग है और এতিয়া ৰাতিপুৱা 7টা বাজিছে আৰু মই বৰ্তমান কামত আহি আছো গাড়ী লৈ আৰু আজি কুঁৱলী চাওক আপোনালোকে। আজি ইমান কুঁৱলী দিছে ন, আচৰিত। ৰাস্তা পথাৰ একেবাৰে চব সমান হৈ আছে, কুঁৱলীৰ কাৰণে একো দেখাই নাপায়। আৰু যিসকলে গাড়ী চলায় আজি ৰাতিপুৱা খুবেই সাৱধান, কিয়নো বহুত কুঁৱলী দি আছে আৰু সকলোৱে লাইট ইউজ কৰিব। ৰাতিপুৱা শুই উঠি বাগানত মৰ্ণিং ৱাক, হাতত কফি, এচি গাড়ীত বিজনেছ কৰি দুটামান চহী মাৰি হওঁ চহকী। হয় গধূলি ক্লাবৰ সময়, হাতত হুইস্কি কাষত। আৰু এয়া হৈছে ল'ৰা মানুহৰ জীৱন। এনেকৈ ৰাতিপুৱা কামত ওলাই আহিব লাগে, বতৰৰ কোনো কথা নাই। ৰাতিপুৱা উঠিলোঁ, টাইমটো চালোঁ, কেইটা বাজিল, বোলে কামত যাব হ'ল। ৰ'দ বতাহ ঠাণ্ডা একো নাই। সদায় কামত যেতিয়ালৈকে আৰু দেহাটো ভালে থাকে তেতিয়ালৈকে কামত সদায় আহোঁ, আৰু কামততো আহিবই লাগিব ন। এনেকুৱা কুঁৱলী মানে কি বহুত দিনৰ মূৰত পালোঁ। আজি চাগে দিনটো ৰ'দ নোলাবই। আৰু এতিয়া আহি পালোঁ মই কাজবাৰীত মোক লগটো ৰখি আছে, যিজনে মোৰ লগত কাম কৰে আৰু ৰখি আছে। ই কোন চাইডে আছে চাই লওঁ বাৰু।